হয় অনুপম চক্ৰৱৰ্তী মই এতিয়া উপস্থিত আছোঁ পূৰ্বৰ পাটাচাৰগুচি সমষ্টি আৰু বৰ্তমান বজালী সমষ্টিৰ এটা পঞ্চায়ত হাতী খামুকা আৰু যিখন গাঁৱত আছোঁ সেই গাঁওখনৰ নাম হৈছে নিমুৱা আৰু এয়া হৈছে নিমুৱাবাসী ৰাইজ আৰু পিছফালে এখন গাঁও মই দেখুৱাইছোঁ সেইখন হৈছে বনিয়াকুচি আৰু ইয়াৰ সমস্যা যদি দেখুওৱা আৰম্ভণিতে বুজি পাব যে ইমান ৰাইজ সমবেত হৈছে এয়া এখন কাঠৰ দলং বছৰ বছৰ ধৰি এই কাম সম্পাদন হোৱা নাই আৰু এই মাটি মন কৰক এচপৰা এটা শিল পৰ্যন্ত পৰা নাই সহস্ৰাধিক পৰিয়াল ইয়াত বাস কৰে আৰু ইয়াত বৰষুণ দিলে প্ৰায় দুৰ্ঘটনা সংঘটিত হয় এয়া পঞ্চায়তী ব্যৱস্থাৰ নমুনা আৰু এয়া আন সমষ্টি নহয় খুদ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ সমষ্টি এয়া ৰাইজে ক'ব কেনে অসুবিধা ভোগ কৰি তেওঁলোক আহিছে ৰাইজৰ সৈতে কথা পাতিম এই দলং আৰু পথৰ কথা পাতিব বিচাৰিছোঁ কেনে সমস্যাত আপোনালোক আছে কি জনাব এনকে টিভিৰ জৰিয়তে আমি এনকে টিভিৰ জৰিয়তে জনাব খুজিছোঁ যে আমাৰ এই ৰাস্তাটোত একাঠো বোকা হয় বাৰিষা হ'লে আৰু ইয়াত তাৰমানে দুখন স্কুল আছে এটা ফুড চেণ্টাৰ আছে ল'ৰা ছোৱালীবিলাক ইয়াত স্কুলত যাব নোৱাৰে কাৰণ এই দলংখনৰ কাৰণে বহুত অসুবিধা হৈছে কত ল'ৰা ছোৱালী পৰি মেথন হাত ভৰি ভাঙি গৈছে গতিকে আমাৰ ৰাস্তাটো আমাৰ ৰঞ্জিত ছাৰে আহি গৈছে কিন্তু দিম বুলি কৈছে আজিলৈকে আমাক কোনো তেওঁ দিয়া নাই আমি বহুতবাৰ তেওঁৰ ওচৰত গ'লোঁ কিন্তু তেওঁ দিম বুলি কৈ আছে কিন্তু ৰাস্তা আজিলৈকে হোৱা নাই কিমান পৰিয়াল আছে আৰু কেনেধৰণৰ দুৰ্ঘটনা হয় ইয়াত বাৰিষা কালত ইয়াত কমেও 1500মান পৰিয়াল আছে 1500মান আৰু ইয়াত বহুত এক্সিডেণ্ট হৈ যায় বাৰিষা হ'লে মানুহ আহিব নোৱাৰে বোকাত ধৰি এইখিনিয়ে আৰু মন্ত্ৰী ইয়ালৈ আহিছিল আপোনাৰ সৈতে ফটো উঠিছিল নিজে পথ নিৰ্মাণ কৰি দিম বুলি কৈছিল কি ক'ব আজি হয় পোনপ্ৰথমে এনকে টিভিক আমি আমি নিজৰ দলংখন দেখুৱাব পৰাৰ কাৰণে ধন্যবাদ জনাইছোঁ যে আমি এই নিমুৱা বনিয়াগাঁও ৰাইজে বৰ্তমান যুগ যুগ ধৰি এনেকুৱা সমস্যাত ভুগি আছোঁ যে এই দলংখনৰ আমাৰ বাৰিষা সময় হ'লে এই ৰাস্তা এই দলংখনৰ ওপৰেদি এইপিনে আমাৰ বিদ্যালয় আছে হাই ছেকেণ্ডাৰী আছে ভোট চেণ্টাৰ অলপ ওচৰতে আছে কিন্তু বাৰিষা হ'লে এইখন ৰাস্তাইদি যদি যাব লগা হয় বহুত পৰিয়াল মানে চিন্তনীয় বিষয় হয় যে আমি এইখন দলঙৰ ওপৰেদি আমাৰ স্থানীয় বিধায়ক বৰ্তমানৰ অসমৰ কেবিনেট মন্ত্ৰী মাননীয় ৰঞ্জিত দাস ডাঙৰীয়াক আমি এই দলঙৰ ওপৰেদি খোজ কাঢ়িছোঁ তথাপিতো আজিলৈকে আমি বৰ্তমান সুফল পোৱা নাই আমি কাঠৰ অনুৰোধ কৰোঁ তেখেতক আমি চৰকাৰক অনুৰোধ কৰোঁ যে আমাৰ এই পিছপৰা অঞ্চল নিমুৱাবাসীক যেন অতি সোনকালে আমাৰ এই গাঁওবাসীক যেন এই ৰাস্তাটোৰ লগতে এই দলংখনৰ যেন যাব পৰা সুবিধা কৰি দিয়ে এজন মানুহ দেখিবলৈ পাইছোঁ হাতত লাখুটি লৈ আহিছে সন্মুখলৈ আহিব এনেদৰে অহা যোৱা কৰে কিমান অসুবিধা পায় এই ৰাস্তাৰে বা এই দলঙেৰে আহিবলৈ হয় ছাৰ এই দলংখনৰ কাৰণে মোৰ আজি চকুৰ পানী ওলাই গৈছে আজি সেই জনতা চৰকাৰৰ পৰা খাটি কেনে এই দলংখনৰ এই ৰাস্তাটো কৰিব নোৱাৰিলোঁ বজালীত এনেকুৱা ৰাস্তা আপোনালোকে ক'ৰবাত দেখিছে নেকি কোনো চৰকাৰে দেখিছে নেকি দেখা নাই বৰ্তমান আমিয়ে যি দেখি আছোঁ যে আমিয়ে যি কষ্ট পাই আছোঁ তেওঁলোকে দেখা নাছিল নেকি সেই জনতা বৰ্তমানক মোৰ বয়স 85 বছৰ বয়স সেই জনতা চৰকাৰৰ পৰা যুঁজিছে আজিলৈকে এই দলংখনৰ ৰাস্তাটো কৰিব পৰা নাই আমাৰ কিমান দুখৰ বিষয় ইয়াতে ছাত্ৰ ছাত্ৰী স্কুল আছে হাই স্কুল আছে এম ই স্কুল আছে কলেজ আছে যোৱাৰ কাৰণে কিমান অসুবিধা চাইকেল পৰি যায় মানুহ পৰি যায় কত কিমান দুখ কষ্টৰ মাজত আমি ভুগি আছোঁ গতিকে আপোনালোকে যাতে অলপ আমাক সহায় কৰি দিয়ে এইখিনি এজন ব্যক্তি আছে মন্ত্ৰীৰ সৈতে আপুনি ফটো উঠিছিলে দলং নিৰ্মাণ কৰি দিব বুলি এতিয়ালৈকে নহ'ল কি ক'ব মই সেইটোৱে ক'ব খুজিছোঁ আমাৰ যিটো পাটাচাৰকুচি সমষ্টিৰ ৰঞ্জিত দাস ছাৰক আমি যেতিয়া একদিন আমি আমাৰ এই যিটো বছৰিকা পূজা হয় প্ৰত্যেক বছৰে সেই বছৰিকা পূজাত আমি একদিন ছাৰক আমি নিমন্ত্ৰণ কৰি আনিছিলোঁ তাৰপিছত ছাৰক আমি গোটেই কথাখিনি আমাৰ এই নিমখ অঞ্চলৰ ৰাইজখিনি আমি কেনেকৈ আমি ভোগ হৈ আছোঁ এই দলঙৰ ক্ষেত্ৰত আৰু আমাৰ যিখিনি LP স্কুল হাই ছেকেণ্ডাৰী আমাৰ ওচৰতে আছে কিন্তু সদায় আমাৰ যিটো বাৰিষা পৰে সেই বাৰিষা পল্লীয়ে তাৰমানে আমাৰ ছাত্ৰ ছাত্ৰীখিনি আমাৰ এই দলঙৰ মাজেদি মানে পৰি যায় আৰু আমি মাজে ছাত্ৰ দাসৰ মানে সমষ্টিত এই পৰিস্থিতি সঁচাকৈ আশ্চৰ্যজনক কথা এয়া অভিযোগ কৰিয়ে আছে শুনিছে অকণমান শুনি লওক আৰু মই উপস্থিত থাকোঁতেই আমাৰ এই অঞ্চলৰ যিখিনি নিমুৱাবাসী ৰাইজ সেই ৰাইজখিনি যেন ছাৰে আমাৰ এখিনি সুবিধা কৰি যদি দেই তেতিয়া আমি বহুত উপকৃত হ'ব সেইটোৱে মই ছাৰৰ আগত মই কথা পাতিছোঁ এয়া ৰঞ্জিত দাসৰ প্ৰতি তেওঁলোকৰ নিবেদন ৰাণা ৰৈদিয়া ৰঞ্জিত দাসৰ প্ৰতি এয়া নিবেদন ৰাণা তোমাক বহুত ধন্যবাদ জনাইছোঁ আৰু আপোনালোকৰ সন্মুখত পঞ্চায়তে চলি থাকিব